Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি পঢ়িম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 1 জীৱ জগত। আমি জীৱ জগতৰ প্ৰশ্ন উত্তৰ আলোচনা কৰি আছিলোঁ। ইয়াৰ আগৰ ভিডিঅ'ত আমি 5টা প্ৰশ্ন আলোচনা কৰিছোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা। আজি হ'ব আমাৰ প্ৰশ্ন নম্বৰ 6ৰ পৰা। সো টেক্সনৰ সূত্ৰ লিখা, বৰ্গীকৰণৰ হায়াৰকিৰ বিভিন্ন স্তৰত থকা টেক্সনবোৰৰ উদাহৰণ লিখা। সো প্ৰথমতে আমি টেক্সনৰ সূত্ৰ কি হয়, টেক্সনৰ ডেফিনেশ্যন কি হয় সেইটো লিখিব লাগিব। তাৰপিছত বৰ্গীকৰণৰ যে হায়াৰকি থাকে, হায়াৰকি মানে হৈছে সাজন। বৰ্গীকৰণৰ বিভিন্ন এককসমূহ সজোৱা থাকে হয়নে, সেই যে সাজনটো যে আছে সেই সাজনৰ বিভিন্ন স্তৰত থকা টেক্সনবোৰৰ উদাহৰণ লিখিব দিছে। সো এনসাৰ হৈছে, প্ৰথমতে আমি লিখিম টেক্সনৰ সূত্ৰ। এটা নিৰ্দিষ্ট নীতি নিয়মেৰে জীৱসমূহক হায়াৰকিৰ বিভিন্ন স্তৰত সজোৱাকে টেক্সন বুলি কোৱা হয়। নিৰ্দিষ্ট নীতি নিয়ম মানি পেলাই জীৱসমূহক, যি আমাৰ হায়াৰকি আছে, যি আমাৰ সাজন আছে, বিভিন্ন স্তৰ আছে, সেই স্তৰসমূহত যদি আমি জীৱসমূহক সজাওঁ তেতিয়া তাক টেক্সন বুলি কোৱা হয়। টেক্সন মানে আচলতে হৈছে যিবোৰ চাইণ্টিফিক নাম থাকে, যিবোৰৰ আণ্ডাৰত আমি জীৱসমূহক গ্ৰুপ কৰোঁ। বৰ্গীকৰণৰ হায়াৰকিৰ বিভিন্ন স্তৰত থকা টেক্সনবোৰৰ উদাহৰণ হ'ল, বৰ্গীকৰণৰ যি হায়াৰকি আছে সেই হায়াৰকিৰ বিভিন্ন স্তৰত যি টেক্সন আছে সেই টেক্সনবোৰৰ উদাহৰণ দিব দিছে। সো আমি প্ৰথমতে টেক্সনবোৰৰ নাম লিখিছোঁ এইটো ছাইডত, আৰু এইটো ছাইডত লিখা হৈছে টেক্সনৰ উদাহৰণ। প্ৰথমতে আছে ৰাজ্য। আটাইতকৈ ডাঙৰ যিটো টেক্সন বা বৰ্গীকৰণৰ একক সেইটো হৈছে ৰাজ্য। ৰাজ্যৰ ভিতৰত দুটা আহে, এটা হৈছে উদ্ভিদ ৰাজ্য য'ত সকলোবোৰ উদ্ভিদ অন্তৰ্ভুক্ত, আৰু এটা হৈছে প্ৰাণী ৰাজ্য য'ত পৃথিৱীৰ যিমান প্ৰাণী আছে সকলোবোৰ অন্তৰ্ভুক্ত হয়। তাৰ পিছৰ এককটো হৈছে বিভাগ বা টেক্সনটো হৈছে বিভাগ। উদ্ভিদৰ কাৰণে বিভাগ আৰু প্ৰাণীৰ কাৰণে ই হৈছে পৰ্ব। ইয়াৰ উদাহৰণ হৈছে মেৰুদণ্ডী, অমেৰুদণ্ডী। প্ৰাণীৰ ক্ষেত্ৰত মেৰুদণ্ডী প্ৰাণী বা পৃষ্ঠদণ্ডী প্ৰাণী বুলি কোৱা হয়, যিবোৰ পৰ্বৰ অন্তৰ্ভুক্ত হয়, আৰু উদ্ভিদৰ ক্ষেত্ৰত বিভাগৰ অন্তৰ্ভুক্ত হয়, যেনেকুৱা গুপ্তবীজী। গুপ্তবীজী এটা বিভাগ হয়। তাৰপিছত হৈছে শ্ৰেণী। শ্ৰেণীৰ অন্তৰ্ভুক্ত হয় যেনেকুৱা স্তন্যপায়ী, দ্বিবীজপত্ৰী, এইবোৰ হৈছে একোটা শ্ৰেণী। স্তন্যপায়ী হৈছে প্ৰাণীৰ শ্ৰেণী আৰু দ্বিবীজপত্ৰী হৈছে উদ্ভিদৰ শ্ৰেণী। তাৰপিছত হৈছে বৰ্গ। বৰ্গৰ ভিতৰত আহে প্ৰাইমেট, তাৰপিছত কাৰ্নিভৰ, যিবোৰ মাংসভোজী প্ৰাণী আছে, মাংসভোজী প্ৰাণীসমূহ এটা বৰ্গৰ অন্তৰ্ভুক্ত। তাৰপিছত হৈছে গোত্ৰ। গোত্ৰ যেনেকুৱা ফেলিডি। ফেলিডি এটা গোত্ৰ হয়, আৰু ফেলিডি গোত্ৰৰ অন্তৰ্ভুক্ত যিবোৰ কুকুৰ মেকুৰী আছে সেইবোৰ ফেলিডি গোত্ৰৰ অন্তৰ্ভুক্ত হয়। গণৰ উদাহৰণ হৈছে ফেলিছ। ফেলিছ গণৰ উদাহৰণ, আৰু প্ৰজাতি যেনেকুৱা ইণ্ডিকা, মেংগিফেৰা ইণ্ডিকা, তাৰ যিটো ইণ্ডিকা আছে সেইটো হৈছে কি প্ৰজাতি। পিছৰ প্ৰশ্ন নম্বৰ 7ত কৈছে, বৰ্গীকৰণৰ গোটবোৰৰ সঠিক ক্ৰম চিনাক্ত কৰা। বৰ্গীকৰণৰ যে গোট আছে সিহঁতৰ সঠিক ক্ৰম কি? ইয়াতে 3টা অপশ্যন দিয়া আছে, এই 3টাৰ ভিতৰত এটা শুদ্ধ হয়, সেইটো বাছি উলিয়াব লাগে। প্ৰথমতে আছে প্ৰজাতি, বৰ্গ, পৰ্ব, ৰাজ্য। তাৰ পিছৰ অপশ্যনত আছে গণ, প্ৰজাতি, বৰ্গ, ৰাজ্য। তাৰমানে এইবোৰ সৰুৰ পৰা ডাঙৰলৈ সজাব দিছে। তাৰপিছত শেষৰটো আছে প্ৰজাতি, গণ, বৰ্গ, পৰ্ব। সো ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয়? এনসাৰ হৈছে গ নম্বৰ, প্ৰজাতি আটাইতকৈ সৰু, তাৰপিছত গণ, তাৰপিছত বৰ্গ, আৰু তাৰপিছত পৰ্ব। গ নম্বৰ হৈছে শুদ্ধ। কুৱেশ্যন নম্বৰ 8, প্ৰজাতি শব্দটোৰ বৰ্তমান গ্ৰহণযোগ্য সকলো অৰ্থ সংগ্ৰহ কৰিবলৈ চেষ্টা কৰা। তোমাৰ শিক্ষকৰ সৈতে উচ্চ খাপৰ উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত প্ৰজাতিৰ অৰ্থ আৰু আনহাতে বেক্টেৰিয়া প্ৰজাতিবোৰৰ অৰ্থ আলোচনা কৰা। সো প্ৰজাতি শব্দটোৰ অৰ্থ কি হ'ব?
বিভিন্ন ধৰণৰ অৰ্থসমূহ লিখিব দিছে। এনচাৰ হৈছে প্ৰজাতি হ'ল জীৱবিজ্ঞানৰ এটা পথ মানে হৈছে যাক আমি টাৰ্ম বুলি কওঁ। জীৱবিজ্ঞানৰ এটা টাৰ্ম হৈছে এই প্ৰজাতি আৰু ই শ্ৰেণী বিভাজনৰ প্ৰাথমিক একক বা প্ৰথমটো স্তৰ, আটাইতকৈ সৰু স্তৰ। ই হ'ল এনেকুৱা এটা গোষ্ঠী য'ত একে চৰিত্ৰ থকা আৰু নিজৰ মাজত প্ৰজনন কৰিব পৰা জীৱসমূহ অন্তৰ্ভুক্ত কৰা হয়। প্ৰজাতিৰ অন্তৰ্ভুক্ত যিবোৰ জীৱ থাকে, জীৱসমূহৰ মাজত মিল থাকে, বহুত চৰিত্ৰৰ মিল থকা জীৱসমূহ, আৰু যিবোৰ জীৱই নিজৰ মাজত প্ৰজনন কৰিব পাৰে, যেনেকুৱা মেকুৰীৰ গোষ্ঠী, মেকুৰীৰ প্ৰজাতি, কুকুৰৰ প্ৰজাতি, মানুহৰ প্ৰজাতি, নিজৰ মাজত যিবোৰে প্ৰজনন কৰিব পাৰে সিহঁতক এটা প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰা হয়। প্ৰজাতিসমূহ একে পূৰ্বপুৰুষৰ পৰা সৃষ্টি হোৱা গোষ্ঠী। প্ৰজাতিত যিবোৰ জীৱ থাকে সিহঁতৰ পূৰ্বপুৰুষ একে হয়। কুৱেশ্যন নম্বৰ 9, নিম্নলিখিত শব্দসমূহৰ সূত্ৰ আৰু অৰ্থ লিখা। তলত কিছুমান টাৰ্ম দিয়া আছে, সেইবোৰৰ সূত্ৰ লিখিব লাগে আৰু লগতে তাৰ উদাহৰণ দিব লাগে। ক নম্বৰ আছে পৰ্ব। পৰ্বৰ সূত্ৰ হৈছে পৰস্পৰ সম্পৰ্ক থকা শ্ৰেণীসমূহ লগ লাগি পৰ্ব গঠন হয়। পৰ্ব এটা ডাঙৰ টাৰ্ম হয় য'ত মিল থকা যিবোৰ শ্ৰেণী আছে সেই শ্ৰেণীসমূহ লগ লাগি পেলাই এটা পৰ্ব গঠন কৰে। পৰ্বৰ উদাহৰণ হৈছে কৰ্ডেটা পৰ্বৰ অন্তৰ্ভুক্ত শ্ৰেণীসমূহ হ'ল মৎস্য, উভচৰ, সৰীসৃপ, চৰাই, স্তন্যপায়ী। চ' এইবোৰ হৈছে কি একোটা শ্ৰেণী। এই গোটেইবোৰ শ্ৰেণী লগ লাগি এটা পৰ্ব গঠন কৰিছে যাৰ নাম হৈছে কৰ্ডেটা। উদ্ভিদৰ ক্ষেত্ৰত পৰ্বসমূহক বিভাগ বুলি কোৱা হয়, য'ত একে চৰিত্ৰ থকা উদ্ভিদৰ শ্ৰেণীসমূহ অন্তৰ্ভুক্ত কৰা হয়। য'ত আমি প্ৰাণীৰ ক্ষেত্ৰত শ্ৰেণী লগ লাগিলে তাক পৰ্ব বুলি কওঁ, শ্ৰেণী লগ লাগি যি গ্ৰুপ গঠন কৰে তাক পৰ্ব বুলি কওঁ, আৰু উদ্ভিদৰ ক্ষেত্ৰত সেই একে বস্তুকে বিভাগ বুলি কয়, য'ত উদ্ভিদৰ কেইবাটাও শ্ৰেণী লগ লাগে। খ নম্বৰ হৈছে শ্ৰেণী। পৰস্পৰ সম্পৰ্ক থকা বৰ্গ লগ লাগিলে শ্ৰেণী গঠন হয়। তাৰমানে একে সম্পৰ্ক থকা, একে চৰিত্ৰৰ মিল থকা যেতিয়া কেইবাটাও বৰ্গ লগ লাগে, বৰ্গসমূহ লগ লাগিলে তাৰ পৰা এটা শ্ৰেণী গঠন হয়। যেনে প্ৰাইমেট আৰু কাৰ্নিভৰা বৰ্গ স্তন্যপায়ী শ্ৰেণীৰ অন্তৰ্ভুক্ত। চ' প্ৰাইমেট যিটো আছে, প্ৰাইমেট আৰু কাৰ্নিভৰা এই দুটা হৈছে একোটা বৰ্গ। প্ৰাইমেট বৰ্গৰ অন্তৰ্ভুক্ত যেনেকুৱা মানুহ, বান্দৰ, তাৰপিছত কাৰ্নিভৰা যিবোৰ মাংসভোজীৰ অন্তৰ্ভুক্ত যেনেকুৱা মেকুৰী প্ৰজাতি বা বাঘৰ প্ৰজাতি, এই দুটা হৈছে কি এটা বৰ্গ, আৰু এই বৰ্গবোৰ লগ লাগি স্তন্যপায়ী নামৰ শ্ৰেণী অন্তৰ্ভুক্ত হৈছে। তাৰপিছত গ নম্বৰ হৈছে গোত্ৰ। পৰস্পৰ সম্পৰ্ক থকা গণ লগ লাগি গোত্ৰ গঠন হয়। গণবোৰ যেতিয়া লগ লাগে তেতিয়া তাৰ পৰা গোত্ৰ গঠন হয়। যেনে বান্দৰ, বনমানুহ, মানুহ আদি গণসমূহৰ গোত্ৰ হৈছে সমনদী। চ' সমনদী হৈছে কি এটা গোত্ৰ, আৰু এই সমনদীৰ অন্তৰ্ভুক্ত হৈছে কিছুমান গণ, যেনেকুৱা বান্দৰৰ, মানুহৰ। এই গণসমূহ লগ লাগি কি গোত্ৰ গঠন কৰিছে? সমনদী গোত্ৰ গঠন কৰিছে। গোত্ৰ হৈছে ফেমিলি, যাক ইংলিছত কোৱা হয়। খ নম্বৰ হৈছে বৰ্গ। একাধিক ওচৰ সম্পৰ্কীয় গোত্ৰ লগ লাগি বৰ্গ গঠন হয়। তাৰমানে কেইবাটাও ফেমিলি যেতিয়া লগ লাগি এটা গ্ৰুপ হয় তেতিয়া তাক বৰ্গ বুলি কোৱা হয়। যেনেকুৱা ফেলিডি আৰু কেনিডি। ফেলিডিৰ অন্তৰ্ভুক্ত হৈছে যিবোৰ মেকুৰী আছে। ফেলিডি আৰু কেনিডি গোত্ৰ লগ লাগি কাৰ্নিভৰা গঠন কৰে। চ' ফেলিডি হৈছে কুকুৰবোৰ, মেকুৰী মানে হৈছে ফেলিডি, আৰু কেনিডি হৈছে কুকুৰ। এই ফেলিডি আৰু কেনিডি এই দুটা গণ লগ লাগি পেলাই কি গঠন কৰে? কাৰ্নিভৰা গোত্ৰ গঠন কৰে, বৰ্গ গঠন কৰে, কাৰ্নিভৰ মাংসভোজী। তাৰপিছত শেষৰটো হৈছে গণ।
পৰস্পৰ সম্পৰ্ক থকা প্ৰজাতি লগ হৈ যি টেক্সন গঠন হয় তাক গণ বুলি কোৱা হয়। প্ৰজাতি হৈছে একেবাৰে সৰুটো টেক্সন। এই প্ৰজাতিসমূহ লগ লাগি কেইবাটাও প্ৰজাতি লগ লাগি যেতিয়া এটা গ্ৰুপ গঠন হয় সেইটো গ্ৰুপক গণ বুলি কোৱা হয়। যেনেকুৱা আলু আৰু বেঙেনা এই দুটা বেলেগ বেলেগ প্ৰজাতি হয় আৰু ইহঁত এটা গণৰ অন্তৰ্ভুক্ত যাৰ নাম হৈছে চলানাম। ইহঁত চলানাম নামৰ গণৰ অন্তৰ্ভুক্ত হয়। আজি ভিডিঅ'ত ইমানখিনিয়ে। আজি ভিডিঅ' কেনেকুৱা পালা জনাবা। ভাল লাগিলে লাইক কৰিবা, ফ্ৰেণ্ডছৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।